জনাব খুজিছো যে মোৰ 1 লাখ চাকৰি দিয়া হৈ গল। এই বছৰত মই নতুনকৈ আকৌ 50,000 চৰকাৰী চাকৰি দিম। 50,000 চৰকাৰী আৰু চাকৰি দিম। জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ, সেপ্টেম্বৰ অক্টোবৰত গ্ৰেড 3, গ্ৰেড 4 আৰু মেজিষ্ট্ৰেট DSP। টকা পইচাৰ কথা নাই, মাত্ৰ পঢ়িব লাগে, লৰা ছোৱালীক আমি পঢ়ুৱাব লাগে। আৰু এটা মই নতুন নিয়ম কৰিছো। আপোনালোকে জানে যে কিছুমান ঘৰত 2-3জনে চাকৰি পায় আৰু কিছুমান ঘৰত এটাও চাকৰি নহয়, হয়নে? কিছুমানত বোলে 2টাও পালে, 3টাও পালে, কিছুমান ঘৰত এটাও চাকৰি নাই। এইবাৰ মই নিয়ম কৰিছো যে 2-3টা এখন ঘৰত চাকৰি হ'ব নালাগে, নোহোৱা মানুহৰ ঘৰত চাকৰি হওক। আৰু সেইকাৰণে এইবাৰ যাৰ ঘৰত চাকৰি নাই সি ইণ্টাৰভিউত 10 নম্বৰ এক্সট্ৰা কৰি পাব। তাৰ মানে ময়ো যদি 10 পাওঁ, মোৰ লগৰ ল'ৰাটোৱেও 10 পায়, মোৰ ঘৰত আগত চাকৰি আছে, মই এক্সট্ৰা নম্বৰ নাপাওঁ। কিন্তু মোৰ ঘৰত চাকৰি নাই, মই 10 নম্বৰ এক্সট্ৰা কৰি পাম, যাতে চাকৰি নোহোৱা ঘৰত চাকৰি হ'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ পৰিৱেশ এতিয়া সলনি হ'ল। ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰে। মোক যেতিয়াই ডেকা ল'ৰাবিলাকে মোক লগ পায়, মোক সোধে যে মামা পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব। তাৰমানে ল'ৰা ছোৱালীৰ মনত এটা আশা আছে যে আজিকালি আৰু টকা দি চাকৰি ল'ব নালাগে, আমি বিনা পইচাতে মেৰিটত চাকৰি পাব পাৰোঁ। মানুহৰ মনত এটা আস্থাৰ পৰিৱেশ হ'ল, বিশ্বাসৰ পৰিৱেশ হ'ল। 1 লাখ আমি চৰকাৰী চাকৰি দিলো, চাকৰি কোনে পালে? ঠেলা চালকৰ ল'ৰা, ৰিক্সা চালকৰ ল'ৰা, কাম কৰা ছোৱালী, কাম কৰা মহিলাৰ ল'ৰা ছোৱালী, দৰিদ্ৰ আৰু দুখীয়া মানুহ। দালালবিলাক মাটিৰ তলত সোমাই গ'ল। এতিয়া আৰু দালাল আমি বিচাৰি নাপাওঁ। চাকৰিৰ নামত এতিয়া দালালি নাই, চাকৰিৰ নামত দালালি বন্ধ হৈ গ'ল। আজি মই যুৱতীক জনাব খুজিছো যে মোৰ 1 লাখ চাকৰি দিয়া হৈ গ'ল। এই বছৰত মই নতুনকৈ আকৌ 50,000 চৰকাৰী চাকৰি দিম।